নমস্কাৰ। 2 অক্টোবৰ বুধবাৰ মহালয়াৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি অমাৱস্যা তিথি চলিব। সকলোৱে উপৰিপুৰুষক শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰিব, আশীৰ্বাদ পাব। আহকচোন, আজি কন্যা ৰাশি, উত্তৰ ফাল্গুনী নক্ষত্ৰ, মহালয়া অমাৱস্যা, ব্ৰহ্মযোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশি সোণালী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল, মাতৃৰ শৰীৰৰ খিয়াল ৰাখিব। কৰ্মত অলপ জামালা আছে বন্ধুৰ সৈতে, ওপৰ মহল ঠিক আছে, ভাগ্যৰ সহায় পাব। আজি কাম কাজ অলপ চাই চিতি কৰিব, ভাল হ'ব। তেতিয়া পাৰিবাৰিক বিবাদ দেখা দিব পাৰে। জ্ঞাতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰক। সন্তান ভাগ্য অতি ভাল দেখা যায়। ব্যৱসায়ত ঠিক চলিব। পঢ়া শুনাত মনোযোগ দিয়ক। চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধানে চলিব। আপোনাৰ কোনো কাৰণত ৰাস্তাত কোনো জামালা হ'ব পাৰে, কাৰো সৈতে লক্ষ্য ৰাখক। আপুনি চাইলেণ্ট হৈ কাম কৰিব, দিনটোত ভাল হ'ব। আইনী দিশ ঠিক আছে, খৰচ বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ অলপ উঠা নমা দেখা যায়। পৰিয়ালৰ ঠিক আছে। কাম কাজ আপোনাৰ ভাল হ'ব। আজিৰ দিনটোত ভাগ্যৰ সহায় পাব। সৰু সৰু কিছু বাধা আছে, কাৰো সৈতে তৰ্ক বিবাদ আদি হ'ব পাৰে। কামত আজি আপুনি তৃপ্তি পাব, খৰধৰ নকৰিব। দাম্পত্য জীৱনত ভাল। প্ৰেম সন্তান দিশত অলপ চাপ আছে। বিদ্যাত ভাল। কোনো কাৰণত উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'ব পাৰে, লক্ষ্য ৰাখিব। পিতৃ বা পিতৃসম বয়সৰ লোকৰ শৰীৰ সম্পৰ্ক আদি খিয়াল ৰাখিব। অলপ যান বাহনৰ পৰা সাৱধানে চাই চিতি চলিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ অতিৰিক্ত খৰচ হ'ব পাৰে অবাবত। শৰীৰ ভাল। কামত সফলতাত আপোনাৰ দেৰি হৈছে বা দেৰি হ'ব পাৰে, কিন্তু কৰ্ম আপোনাৰ সিদ্ধি কৰাৰ বাবে চাপ প্ৰতিবন্ধকতা আজিৰ দিনটোত নাই। আপুনি সময় ল'ব, নিজৰ ক্ষমতাৰে কৰ্ম কৰিব পাৰিব। দাম্পত্য জীৱনত ভালেই দেখা যায়। চাকৰিৰ ক্ষেত্ৰত ধীৰ স্থিৰ হৈ কাম কৰিব। ব্যৱসায়ত মন্দা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত জটিলতা। কোনো আত্মীয়ৰ সৈতে অলপ প্ৰব্লেম দেখা যায়। বিদ্যাত বাধা। সন্তান সুখত ভাল। আইনী কামত ভাল। আপুনি কোনো জামালাত জড়িত হৈ পৰিব পাৰে, লক্ষ্য ৰাখক। দিনটোত ভাগ্যৰ সহায় পাব। আপোনাৰ শ্বশুৰবাৰীৰ পৰা প্ৰব্লেম আহিব পাৰে। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ পৰিয়ালৰ শৰীৰৰ খিয়াল ৰাখক। কথা কোৱা আজি ভাল দিন। আপোনাৰ কোনো কাম আজি হ'ব পাৰে। যি কামত নিজৰ ভেলু প্ৰভাৱ আছে, তেনেধৰণৰ কাম হ'ব পাৰে। ওপৰ মহলৰ সৈতে চলক, ভাল হ'ব। ব্যৱসায়ত ভাল। কিছু অযোগ্য লোক আপোনাৰ পাছত ঘূৰিছে, লক্ষ্য ৰাখিব। সেই লোকক দিনটোত এভইড কৰিব। দাম্পত্য প্ৰেম আদিত ভাল, কিন্তু পৰিয়ালত বিচ্ছেদ আদি হ'ব পাৰে, কাৰো সৈতে লক্ষ্য ৰাখক। ডাঙৰৰ সহায় পাব। কিছু মানুহ চাই চিতি ল'ব বা চলিব। কথা চাই চিতি ক'ব।
এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত লাইট কালাৰ ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ জামালা বিপদ হ'ব পাৰে আজি, অশান্তি দেখা যায়। আপুনি যি কাম কৰিব চাইলেণ্ট হৈ গোপনীয়তাৰে কৰিব বা চলিব। ব্যৱসায়ত ভাল, দাম্পত্য সুখতো ভাল। সন্তান অলপ আপোনাৰ অবাধ্য দেখা যায়। প্ৰেমত ভাল, কথা বতৰা আপুনি চাই চিতি ক'ব। আপুনি আজিৰ দিনটোত অনেক কিবা কিবি দেখিব পাৰে, সেয়েহেতু আপুনি চাইলেণ্ট হৈ থাকিব। পুৰণা কোনো প্ৰব্লেম আপোনাৰ মাথা গৰম কৰি পেলাব পাৰে, লক্ষ্য ৰাখক। পাব্লিকৰ সৈতে গণ্ডগোল হ'ব পাৰে কোনো ৰাজহুৱা স্থানত, লক্ষ্য ৰাখিব। শৰীৰৰ ক্ষেত্ৰত ভাল দেখা যায়। আজি আপুনি চাই চিতি চলিব অলপ। ভ্ৰমণৰ ক্ষেত্ৰত ভালেই, জ্ঞাতি শত্ৰুতা পাব, বন্ধু চাই চিতি চলিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব, পাতল 7 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল আছে আপোনাৰ। টকাৰ চাপ নাটনি অলপ কমিব। যদি আপোনাৰ ক'ৰবাত কথা ক'বলগীয়া আছে আপুনি ক'ব। কিছু মানুহক আপুনি আপোনাৰ পাছত দৌৰাব পাৰিব আজি। এইটো আপোনাৰ বাবে ভাল। ভাগ্যৰ সহায় পাব, দায়িত্ব ল'ব। আনক ফ্ৰী ছাৰ্ভিচ নিদিব দিনটোত। দাম্পত্যত মোটামুটি চলিব। সন্তান ভাগ্য ভাল। আপুনি বুজিবলৈ ধৰিবলৈ পাজেল থাকিব পাৰে, লক্ষ্য ৰাখক। পাৰিবাৰিক বিবাদ সমাধা হ'ব পাৰে। আপোনাৰ দিনটোত খাটনি হ'ব। আপুনি লক্ষ্য ঠিক কৰি লওক আগতীয়াকৈ, নহ'লে খেলি মেলি হ'ব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। দিন বৰ ভাল নহয়। শৰীৰ যত্ন ল'ব। পাৰিবাৰিক বিবাদ হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ঠিক ৰাখক। ভ্ৰমণৰ ক্ষেত্ৰত ভাল। কৰ্মক্ষেত্ৰত কাম ফলাফল কিন্তু আপোনাৰ ভাল হ'ব। কাৰোবাৰ সৈতে বিবাদ হ'ব পাৰে। আপুনি কাম কাজ কৰিব পাৰিব ভাল ধৰণে। ব্যৱসায়ত মন্দা দেখা যায়। কথা ক'বলগীয়া থাকিলে আপুনি ক'ব। বন্ধুৰ সহায় পাব। সন্তানক লৈ দুশ্চিন্তা হৈছে কোনো কাৰণত। ভাগ্যৰ ক্ষেত্ৰত দিনটোত সহায় পাব। আপোনাৰ কোনো ডাঙৰৰ পৰা অলপ সাৱধান। লোকৰ পৰামৰ্শ আপুনি পৰীক্ষা কৰিহে ল'ব। আপোনাৰ কনফিডেন্স অলপ কম দেখা গৈছে, বঢ়াই তোলক, লক্ষ্য ৰাখক। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত পাতল নীলা ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল। সন্তানৰ খিয়াল ৰাখিব অলপ। দুৰ্ঘটনা আদিৰ পৰা আপুনি অলপ সাৱধান হ'ব। দুৰ্ঘটনাৰ যোগ দেখা যায়। অৰ্থদশা ভাল। অফিচত কৰ্মত ডমিনেট কৰিব। বহু কাম আছে, কিন্তু কাম কৰি আপুনি তৃপ্তি পাব আজি। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনতো ভাল। বিদ্যা প্ৰেম আদিত অলপ সাৱধান। আপোনাৰ সফলতাত দেৰি হ'ব। সৰু সৰু কোনো কাৰণত পাৰিবাৰিক কলহ হ'ব পাৰে। দিনটোত খৰচ কমাব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল। সন্তানৰ শৰীৰত নজৰ ৰাখক। ঘৰত আপোনাৰ অশান্তি হ'ব পাৰে পাৰিবাৰিকভাৱে। কৰ্মত শত্ৰুতা আঁতৰিছে আপোনাৰ, ভাল হৈছে। পেণ্ডিং কাম শেষ কৰক দিনটোত। ব্যৱসায়ত ভাল হ'ব। বিদ্যাত বাধা। কৰ্মত অলপমান বাধা আছে, তথাপিতো আজি আঁতৰিব। যত শত্ৰু থাকক
আপোনাক আজি বাধা দিব নোৱাৰিব। আপুনি উপস্থিত বুদ্ধি কামত লগাব। কিছু ক্ষেত্ৰত পৰিস্থিতি অনুযায়ী চলিব নোৱাৰিব পাৰে। বেছি ভাল কৰিব গৈ নিজে আপুনি প্ৰব্লেমত পৰিব পাৰে। নজৰ ৰাখিব। আনৰ জামেলাত নাথাকিব দিনটো। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। পৰিয়ালৰ শৰীৰৰ খিয়াল ৰাখিব সকলোৰে। আপুনি টাৰ্গেট কৰি প্লেন কৰি কাম কৰিব। ব্যৱসায়ত মন্দা, প্ৰেমত ভাল, পাৰিবাৰিকত ভালেই, সন্তান বিদ্যা আদিত ভাল দেখা যায়। আপুনি চাইলেণ্ট হৈ গোপনীয়তাৰে কাম কৰিব আৰু চলিব। পাৰিবাৰিক অশান্তি যোগ দেখা যায়। আপুনি সময় নষ্ট কৰিব পাৰে, লক্ষ্য ৰাখক। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল দেখা যায়। টকাৰ নাটনি। দিন আপোনাৰ নৰ্মেলভাৱে চলিব বা থাকিব। কোনো জামেলা অশান্তি আদিত দিনটোত নাযাব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো কাম নকৰিব। দাম্পত্য জীৱনত অলপ অশান্তি দেখা যায়। প্ৰেম, সন্তান ভাল, বিদ্যাত বাধা দেখা যায়। আইনী কৰ্মত দিনটোত আপোনাক ভোগাব পাৰে আজি। কিছু কাৰণে আপোনাৰ টেনচন চলিব। কথা চাই চিতি ক'ব। আনক উপকাৰ কৰিবলৈ দিনটোত নাযাব। আপোনাৰ নিজৰ প্ৰব্লেম হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি চাই চিতি ল'ব বা খৰচ কৰিব। কোনো ক্ষেত্ৰত উত্তেজনা পৰিস্থিতি সৃষ্টি হ'ব পাৰে, লক্ষ্য ৰাখক। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰক, 7 সংখ্যা ব্যৱহাৰ কৰক। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব আজিৰ দিনটোত। শৰীৰ ভালেই, কথা ক'ব। ব্যৱসায়ত ভাল, আত্মীয়ৰ পৰা প্ৰব্লেম দেখা যায়। অশান্তিৰ পৰা আঁতৰি থাকিব। দায়িত্ব চাই চিতি ল'ব। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। আনৰ দ্বাৰা কাম কৰাব পাৰিব আপুনি আৰু ভাল। সন্তান আৰু পিতৃৰ শৰীৰ অলপ নজৰ দিব। জ্ঞাতি শত্ৰুতা আছে অলপ। কামত আপোনাৰ দেৰি হ'ব। আপুনি লাগি থাকক। আৰু ৰাস্তা ঘাটে পাৰ হওঁতে আপুনি যান বাহনৰ পৰা অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।